লাইক সাবস্ক্রাইব কৰি দিব কৰবালৈ পলাই যাব পলোৱাটো কোনো বধ কৰ্ম নহয় জয়া অন্ততঃ মোৰ ক্ষেত্ৰতে অসম্ভৱ প্ৰয়োজন হলে দুদিন হাজাৰ হাজাৰ ৰাজসৈন্যৰ লগত তাই যদি যাব প্ৰাণ সমুদ্ৰণত তথাপিতো পালি মোৰ ৰজাৰ লগত যুঁজ কৰিলে হ'ব কি ৰজাৰ লগত যুঁজ কৰা মানে পৰাজয় মাতি অনা জয়া তোমাৰ দৰে মোৰ প্ৰাণটো ন্যায়তকৈ মূল্যৱান বুলি নাভাবো আপোনাৰ প্ৰাণত পৰিছে এই ৰাজ্যখন বেছি মূল্যৱান সেই কথা আপুনি অস্বীকাৰ কৰিব নোৱাৰে মনোহৰদেৱ জানো মই আপোনাৰ বিক্ৰম আৰু বিৰুদ্ধৰ কথা ভাগ্য চাকৰি সদায় ঘূৰিব ধৰিছে সেয়েহে আপোনাৰ ভাগ্যত যে কি আছে কোনে ক'ব পাৰে আপুনি বাচি থাকিব লাগিব মনোহৰদেৱ এই ৰাজ্যখনৰ বাবে সমগ্ৰ দেশখনৰ বাবে ৰজা ঘৰৰ এই কুপ্ৰাক্ৰান্তবোৰক আপোনাৰ দৰে সাহসী পুৰুষে ভৰিৰে মোহাৰি চুৰ পাৰ কৰি তাৰ ঠাইত ন্যায় প্ৰতিষ্ঠা কৰিব লাগিব নহ'লে এই দেশখনৰ কি অৱস্থা হ'ব পাৰে এবাৰ ভাবি চাইছেনে কেইদিনমান ক'ৰবাত অজ্ঞান মানুহকে গম ধৰি নাই নাই মই পলাই যাব নোৱাৰিম পুৰুষৰ দুৰ্বলতাৰ পৰিচয় দিব নোৱাৰো মই আৰু নীৰৱ হৈ নাথাকো দেশৰ সৎগুৰু লালু খুনাক বধ নকৰালৈকে মই আৰু শান্ত নহওঁ তাই যদি যাব মোৰো একংগ সমগ্ৰ কোৱাৰ লগতে যদি সেয়ে হয় এনে নিৰাপত্তাহীন ৰাজ্যত কুকুৰ মেকুৰীৰ দৰে জীয়াই থকাৰ জানো কিবা লাভ আছে কিন্তু লুকাই থাকিম কিমান দিন জয়া মই গুচি যোৱাৰ পাছত এই ঘৰখনৰ কি হ'ব